মৰিগাঁও সদৰ আৰক্ষী থানাত এজন যুৱকৰ শাস্তিৰ দাবীত শোলমাৰী গাঁৱৰ শতাধিক পুৰুষ মহিলাৰ ভিৰ। মৰিগাঁও জিলাৰ শোলমাৰী গাঁৱৰ শতাধিক পুৰুষ মহিলাই এজন উদণ্ড যুৱকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত মৰিগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হয়। অভিযোগ অনুসৰি বিকাশ জ্যোতি নাথ নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি গাঁওখনৰ মহিলাসকলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছে। মহিলাসকলে জনোৱা মতে উক্ত যুৱকজনে নিশাৰ সময়ত পুৰুষ নথকা অৱস্থাত একাধিক ঘৰত অনাধিকাৰভাৱে প্ৰৱেশৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে। আমি এইটো ছাৰক মানে অনুৰোধ কৰিছোঁ। ছাৰে কৈছে মই যিমানখিনি যি কৰিব লাগে মই গোটেইখিনি কৰিম, আপোনালোকে নিশ্চিন্ত থাকক বুলি কৈছে। ন্যায় দিব আৰু প্ৰশাসনৰ ফালৰ পৰা এই মানে গাঁৱৰ মহিলাখিনিয়ে সুৰক্ষিত নহয়। গা ধুব নোৱাৰে মহিলাখিনি, চুপি ফুৰে বাৰীয়ে ঘৰে, আৰু মানুহক মাৰো বুলিয়ে মাৰে। সৰু কি ডাঙৰ কি মানে হেৰি নাই। এতিয়া আমি ন্যায় বিচাৰিছো পুতুনাথৰ কাৰণে। ইয়াৰ উপৰি একেখন গাঁৱৰে এজন সহজ সৰল যুৱকক বিনা কাৰণত আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰাৰ ঘটনাও সংঘটিত হোৱা বুলি তেওঁলোকে দাবী কৰে। আহত যুৱকজন বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। এই ঘটনাক কেন্দ্ৰ কৰি গাঁওবাসীৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। ফলত গাঁৱৰ মহিলা পুৰুষসকলে একত্ৰিত হৈ মৰিগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু অভিযুক্ত বিকাশ জ্যোতি নাথক জেল হাজতলৈ প্ৰেৰণ কৰাৰ লগতে কঠোৰতম শাস্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ ওচৰত দাবী জনায়। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে আৰু ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে। আমাৰ গাঁৱৰে হয় ল'ৰা দুটা, বিকাশ নাথ আৰু পুতু নাথ। দুইটাৰে আমি শুনিছো মাংস কিনিবলৈ আহিছিলে। আহোঁতে তাতে কিবা কথা এটাত, একো কথা নাই, বেলেগ সাধাৰণ কথা এটাতে কিবা কথাত লাগি এই বিকাশ বুলি কোৱা যিটো মানে বহুত দুষ্ট ধুৰন্ধৰ হয় একদম। সি মানে এই পুতু নাথ ল'ৰাটো বহুত অমায়িক হয়। অমায়িক ল'ৰাটোক ইমান মাৰিছে, মাৰি ৰাস্তাৰ পৰা তাক ৰাস্তাৰ ভিতৰলৈ লৈ গৈ তাক গছৰ শিপায়েদি ডিঙিত চেপি ধৰিছে, বহুত বেয়াকে মাৰিছে তাক। মৰাৰ পিছত তাক সি বহুত অচেতন হৈ যোৱাৰ পিছত আমাক তাৰ ল'ৰাটোক চিভিললৈ লৈ আহিলে ন। তাৰপিছত আৰু আছে বহুত, আমি নাছিলো কিন্তু শুনিছো আৰু লগত কোনোবা বাইদেউ আছিলে নহয়। এয়া জ্যোৎস্না বাইদেউ। মাৰ কাৰণটো মাংস কিনিবলৈ পইচা দিয়া অলপ কথা পাতি আৰু। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।